যোৰহাটত জাতীয় বীৰক চৰম অপমান যোৰহাটৰ মাজমজিয়াত বিকৃত ৰূপত বীৰ লাচিতৰ প্ৰতিমূৰ্তি কাণহাৰ নাই যোৰহাট জিলা প্ৰশাসন তথা পৌৰসভাৰ প্ৰথমে চাওক এই দৃশ্যটোলৈ হাবি জংঘলৰ মাজত থিয় হৈ আছে এটা প্ৰস্তৰ মূৰ্তি এয়া যোৰহাট নগৰৰ তাৰকাগৃহ চৌধত থকা শিশু উদ্যানৰ দৃশ্য এই উদ্যানতে 2010 চনত স্থাপন কৰিছিল বীৰ লাচিতৰ প্ৰতিমূৰ্তিটো বীৰ লাচিত চূড়ান্ত অপমান কৰি অতি বিকৃত ৰূপত স্থাপন কৰা প্ৰতিমূৰ্তিটোক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বীৰ লাচিত থানাই ঢাকি ৰাখিছিল মূৰ্তিটো আসলে অসমৰ স্বাভিমান জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি এটা যোৰহাটৰ মাজমজিয়াত এনেদৰে অৱহেলিত হৈ বিকৃতৰ ওপৰত উপস্থাপন হৈ থকা কথাটো আটাইতকৈ দুখৰ বিষয় ইতিমধ্যে উপৰোক্ত বক্তাৰ সতীৰ্থ বীৰ লাচিত থানা অসমৰ পৰা জনাইছে যে বিভিন্ন দল সংগঠনে এই বিষয়টোত প্ৰতিবাদ কৰি আছে প্ৰতিবাদ কৰি থকা পাছতো এতিয়ালৈকে প্ৰশাসনৰ গা লৰা নাই আমি এতিয়া লাচিত বৰফুকনৰ যি বিজয় ধ্বজা গোটেই ভাৰতবৰ্ষৰ ভিতৰত আসলে ৰজন জনাই আছে তেনে ক্ষেত্ৰত যোৰহাটৰ মাজমজিয়াত এনেদৰে অৱহেলিত হৈ এনেদৰে প্ৰশাসনৰ চকুৰ সন্মুখতে ইয়াৰ পৰা জিলা প্ৰশাসনৰ অফিচলৈ বিশেষ দূৰ নহয় তেনে ক্ষেত্ৰত বিকৃতৰ ওপৰত উপস্থাপন হওঁতে অসমৰ নতুন প্ৰজন্মক আসলে বিপথে পৰিচালিত হৈছে অপৰাজেয় সাহস আৰু সংগ্ৰামৰ প্ৰতীক লাচিত বৰফুকনৰ বিকৃত প্ৰতিমূৰ্তিটো আঁতৰাই সৰুকৈ হ'লেও শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ বীৰ লাচিত থানাৰ লগতে যোৰহাটৰ বিভিন্ন দল সংগঠনে বাৰে বাৰে 2010 চনৰ পৰাই জিলা প্ৰশাসনক আলোচনাৰ মাধ্যমেৰে দাবী জনাই অহাৰ পাছতো বিগত 15 বছৰে কোনো পদক্ষেপেই নললে যোৰহাট জিলা প্ৰশাসনে এই আমাৰ আপোনাৰ তাৰকাগৃহৰ চৌহদত এইভাগ প্ৰতিমূৰ্তি 2010 চনতেই লাচিত বৰফুকনৰ প্ৰতিষ্ঠা হ'ল আজি আমি এইফালে বহুত মানুহ অহা যোৱা কৰি থাকোঁ আমি কওঁ আমাৰ স্বাভিমান আছে অসমীয়াৰ স্বাভিমান আছে অসমীয়াৰ স্বাভিমানী জাতি কিন্তু দেখিলে সঁচাকৈ আমাৰ দুখ লাগিব মই প্ৰথম কথা NB নিউজক ধন্যবাদ জনাইছোঁ যে আপোনালোকে এই বস্তুটো দৃষ্টিগোচৰলৈ আনিছে অন্ততঃ চৰকাৰৰ দৃষ্টিগোচৰ বা যোৰহাটৰ জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হ'ব বুলি আশা ৰাখিছোঁ গোটেই চাৰিওফালে আপুনি চাওক গোটেইখন ঘাঁহ বন গজি এটা জঘন্য আপোনাৰ এটা জংঘললৈকে ৰূপান্তৰিত হৈছে তাৰ মাজতে অসমৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিভাগ 2010 চনতে প্ৰতিষ্ঠা হোৱা থিয় হৈ আছে কাৰো কাণসাৰ নাই জাতীয় বীৰক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা হ'ল কিন্তু সংস্কৃতি আৰু শিক্ষাৰ ক্ষেত্ৰত সুনাম থকা যোৰহাটত হাবিৰ মাজত বিকৃত ৰূপত জিলিকি আছে লাচিত বৰফুকন এতিয়া নৱপ্ৰজন্মই এই বিকৃত প্ৰতিমূৰ্তিটোকে মানি ল'ব নেকি বীৰ লাচিতৰ বুলি এই প্ৰশ্ন যোৰহাট প্ৰশাসনলৈ ভিডিঅ' জাৰ্নেলিষ্ট মেঘৰ সৈতে যোৰহাটৰ পৰা পিংকুৰ পৰা ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা